নমস্কাৰ, মই ৰীতা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে নিজৰ জীৱনটো পৰিৱৰ্তন কৰাৰ মানসেৰে বিভিন্ন সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ ভিজিট কৰে, চাই, ৰেমেডি, ৰিচুৱেল, উপায়সমূহ অৱলম্বন কৰে। তাৰে ভিতৰত বহু সংখ্যক ফলৱতী হয় আৰু কিছুমান সফল হোৱা দেখা নাযায়। চ' ৰিচুৱেল কৰি কোনসকল সফল হয় বা কোনে সফলতা অৰ্জন কৰিব পৰা নাই, তাৰ মাজৰ ভুলটো কি হৈ আছে বা কি কৰিলে 100% ৰেমেডি বা ৰিচুৱেল কৰি আপোনালোকে সফল হ'ব পাৰিব, তাৰ ওপৰতে ভিডিঅ'টো আগবঢ়ালোঁ। আশা ৰাখিছোঁ সম্পূৰ্ণৰূপে উপভোগ কৰি আপুনি সফল হ'বলৈ অনাগত দিনত সক্ষম হ'ব। চ' ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে মই ক'ব বিচাৰোঁ, আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ'ত আজি ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহে অনাগত দিনত মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি কাৰোবাৰ পৰা কিবা পালে আমি নিশ্চয় গ্ৰেটিটিউড পে' কৰিব লাগে, কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। সেইকণ মানসিকতা আমি যদি অৱলম্বন কৰোঁ, লাইফত সহজে আগবাঢ়ি যাব পাৰোঁ। সেইকাৰণে এই কথাষাৰ মই প্ৰায়ে আপোনালোকৰ আগত উত্থাপন কৰোঁ। লগতে শ্বেয়াৰ কৰি দিলে যদি আপোনাৰ লাগিছে মনত যে এই ভিডিঅ'টোৱে পৰা আমি উপকৃত হ'ব পাৰিম, আন কোনোবা এজনেও যাতে উপকৃত হ'ব পাৰে, সেই মানসেৰে হয় আপোনালোকে শ্বেয়াৰ কৰি দিব। আন 10জনৰ পৰাও আপুনি আশীৰ্বাদ পাবলৈ সক্ষম হ'ব। চ' এটা বহল মন লৈ যদি আমি লাইফত আগুৱাই যাওঁ, বাধা বিঘিনিবিলাক আমি লাইফত নাপামেই, খুব কমকৈ আহিব বা আহিলেও আমি আগুৱাই যাব পাৰিম। আৰু যিসকল নতুন, সেইখিনিতে চমুকৈ মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই এগৰাকী এক্সেছ বাৰ্থ ফেচিলিটেটৰ, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এক্সেছ বাৰ্থৰ ক্লাছ ছেশ্যন দি আছোঁ। আৰু লগতে টেৰট কাৰ্ড ৰিডাৰ, আপোনালোকৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ পথ দেখাবলৈ সক্ষম হৈছোঁ। লগতে 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰাই, লগতে মানুহৰ যিটো ভিতৰত থকা কুণ্ডলিনী শক্তি 7 চক্ৰ মেডিটেশ্যনৰ লগতে এক্টিভেশ্যন কৰাই দিয়া হয়। আৰু মানুহে অতি ফাৰ্ষ্ট ৰিজাল্ট পাইছে, সমস্যাসমূহৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। চ' যি কৰিয়ে নহওক আপোনালোকৰ জীৱনটো সুন্দৰ কৰিব লাগে। আৰু লগতে এঞ্জেল ক্লাছসমূহ প্ৰভাইড কৰি আছোঁ। দৈনন্দিন জীৱনত এঞ্জেলৰ পৰা কেনেকৈ সহায় লৈ আমি সহজে জীৱনটো অতিবাহিত কৰিব পাৰোঁ, আগুৱাই যাব পাৰোঁ, এনেধৰণৰ মডেলিটিসমূহৰ সম্ভাৰ লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু দি গৈ আছোঁ। আপোনালোকে যদি আগুৱাই আহে, নিশ্চয় আপোনালোকেও ফলৱতী হ'ব পাৰিব। বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। যিসকল ব্যক্তিয়ে সুন্দৰ সুন্দৰ ভিডিঅ' চাই ৰেমেডি কৰি ফলৱতী হৈছে, তেওঁলোকক মই কংগ্ৰেচুলেশ্যন দিছোঁ। তেওঁলোক অত্যন্ত পজিটিভ মানসিকতাৰ মানুহ হয় আৰু অত্যন্ত পজিটিভ, মানে তেওঁলোকে যিকোনো ৰিচুৱেল কৰি নিজক হাই ভাইব্ৰেশ্যনত ৰাখে। চ' তেওঁলোকে যিকোনো ৰিচুৱেল কৰিলেই অতি সোনকালে লাইফত মেনিফেষ্ট হয় বা ফলৱতী হয়। আমাৰ যিবিলাক ৰিচুৱেল কৰোঁ, যিবিলাকত আমি কিছুমান বস্তু ব্যৱহাৰ কৰিব দিওঁ, তেনেকুৱা ধৰণৰ ৰিচুৱেলৰ কথা কৈছোঁ। যেনেকৈ লং, দালচেনি, ইলাচি বা তেজপাত বা কৰ্পূৰ, বিভিন্ন সামগ্ৰী হ'ব পাৰে। এনেধৰণৰ সামগ্ৰীবিলাক যেতিয়া বিভিন্ন সমস্যা সমাধান কৰাত আমি ইউজ কৰিবলৈ বা ব্যৱহাৰ কৰিবলৈ কোৱা হয়, এই সামগ্ৰীসমূহৰ গুণগত মানদণ্ডৰ ওপৰত দৃষ্টিগোচৰ কৰি তাক সুন্দৰভাৱে ব্যৱহাৰৰ উপযোগী কৰি বা ব্যৱহাৰৰ প্ৰক্ৰিয়াৰ মাধ্যমলৈ আনি আমাক ব্যৱহাৰ কৰিবলৈ দিয়া হয় কিছুমান বিভিন্ন সমস্যা সমাধান কৰিবলৈ। ঠিক আছে, এই বস্তুবিলাক প্ৰাকৃতিকভাৱে পাৱাৰফুল হয়। চ' এইবিলাকৰ পাৱাৰ যদি 50% আছে ৰেমেডিটোত, আৰু 50% আপোনাৰ পাৱাৰ আছে আপোনাৰ পজিটিভিটি আৰু ছাবকনচিয়াছ মাইণ্ডৰ। ঠিক আছে, দুইটা মিলাই যেতিয়া 100% হ'ব, অতি ফাৰ্ষ্ট মানে আপোনালোকে ৰেমেডি কৰি উপকৃত হ'ব পাৰিব বা ফলৱতী হ'ব পাৰিব। এতিয়া চাওক, আপোনাৰ প্ৰথমতে আমি এই ৰেমেডি এটা কৰিবলৈ হ'লে সম্পূৰ্ণৰূপে বিশ্বাসেৰে আহিব লাগিব। বিশ্বাস সেই মিলৰ সৰি বুলি কোৱা কথা এষাৰ আছে, নহয় জানো বাৰু? আৰু কিছুমানে কয় যে এনেকুৱা ৰেমেডিৰ কোনো কাম নাই, চ' তেওঁলোকৰ লাইফত কেতিয়াও কাম নকৰে। আৰু যিসকলে ভাবিছে প্ৰথমতে এটা পজিটিভ মাইণ্ড ছেটিং লৈ পেলাই আগুৱাই আহিব, 100% ৰিচুৱেলে কাম কৰিব, যিহেতু প্ৰত্যেকটো আমি এক্সপিৰিয়েঞ্চ লৈহে শ্বেয়াৰ কৰোঁ। ঠিক আছে, চ' প্ৰথমতে আমি বিশ্বাসেৰে আহিব লাগিব। 2 নম্বৰতে হৈছে আমাৰ মাইণ্ড ছেটিংটো।
আমি পজিটিভত 24 আৱাৰ্ছ থাকিব পাৰোঁ নে নোৱাৰোঁ, আমি এনেধৰণৰ আমাৰ এক্টিভিটিছবিলাক দৈনন্দিন এক্টিভিটিছবিলাক কেনেকুৱা হয়, আমাৰ দৈনন্দিন এক্টিভিটিছ কেনেকুৱা হয়, আমাৰ থিংকিং প্ৰচেছ, আমাৰ চিন্তা কৰাৰ প্ৰচেছিংটো কেনেকুৱা, আমাৰ কৰ্মখিনি কেনেকুৱা, তাৰ ৰিফ্লেকশ্যন, তাৰ প্ৰতিফলনহে আমাৰ জীৱনটো হয়। আমাৰ জীৱনত যি যি ঘটি আছে আমাৰ কৰ্ম আৰু চিন্তাৰে প্ৰতিফলন ঘটে আমাৰ বাস্তৱটো, ঠিক আছে। সেইকাৰণে আমি যিমানে পজিটিভলি আমাৰ ছাবকনচিয়াছ মাইণ্ডটো, অৱচেতন মনটো আমি ট্ৰেইন আপ কৰিব পাৰোঁ, তেতিয়া সিমান সোনকালে আমাৰ জীৱনত পজিটিভলি আমাৰ লাইফটো চেঞ্জ হৈ যাবলৈ আৰম্ভ হয় বা পজিটিভ ইম্পেক্টবিলাক আমি দেখিবলৈ আৰম্ভ কৰোঁ। চ' আমাৰ ছাবকনচিয়াছ মাইণ্ডবিলাকক যিকোনো কথা এটা ট্ৰেইন আপ কৰিবলৈ হ'লে মিনিমাম 21 দিনৰ সময় লাগে। সেইকাৰণে যিকোনো কিছুমান লিখি কৰা টেকনিক থাকে, তাত কোনো সামগ্ৰী ব্যৱহাৰ নকৰে। চ' 21 দিন 45 দিন লিখিব দিয়া হয়নে নহয়। চ' ছাবকনচিয়াছ মাইণ্ডটো যেতিয়া ট্ৰেইন আপ হৈ যাব, তেতিয়া বস্তুটো ৰিয়েল ফৰ্মত আমি বাস্তৱ ৰূপত দেখিবলৈ পাওঁ। ছাবকনচিয়াছ মাইণ্ডটোৱে বুজি নাপায় কোনটো আপোনাৰ কাৰণে ভাল বা কোনটো আপোনাৰ কাৰণে বেয়া। চ' আপুনি যদি বেছি বেয়া চিন্তা কৰি থাকে, ছাবকনচিয়াছ মাইণ্ডে সেইটো আপোনাৰ বাস্তৱ ৰূপত প্ৰতিফলিত কৰি আনি দিয়ে। চ' 24 আৱাৰ্ছ যদি আমি পজিটিভ থাকিব পাৰোঁ, নিজৰ কাৰণে ভাল ভাল এফাৰ্মেশ্যন কৰিব পাৰোঁ, ভাল ভাল চিন্তা কৰিব পাৰোঁ, মোৰ কাৰণে সকলো সম্ভৱ, আৰু যিটো ৰিচুৱেল কৰিছোঁ এইটো ৰিচুৱেলে মোৰ কাৰণে কাম কৰিব, আন হাজাৰজনৰ কাৰণে কাম কৰিছে, তেওঁলোকে উপকৃত হৈছে কাৰণে শ্বেয়াৰ কৰিছে। চ' পজিটিভ থাকিব লাগিব, ছাবকনচিয়াছ মাইণ্ডলৈ এই ছিগনেলটো পঠাই থাকিব লাগিব যে মই ৰিচুৱেল এটা কৰিছোঁ, সম্পূৰ্ণ পাৱাৰফুল হয়, মই তাৰ পৰা উপকৃত হ'ম। ৱাও, মোৰ লাইফটো দিনক দিনে চেঞ্জ হৈ আহিছে। ৱাও, ইমান ধুনীয়া ধুনীয়া ৰিচুৱেল মোৰ লাইফলৈ আহিছে, ইমান ধুনীয়া ধুনীয়া নলেজ মই দিনক দিনে পাই আহিছোঁ, মোৰ লাইফটো সুন্দৰ দিশত গতি কৰিব গৈ আছে। এনেকুৱা ধৰণৰ ভাল ভাল পজিটিভ এফাৰ্মেশ্যন আমি ছাবকনচিয়াছ মাইণ্ডলৈ, অৱচেতন মনলৈ 24 আৱাৰ্ছ চেণ্ড কৰি থাকিব লাগে। যেতিয়া আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটো একদম পজিটিভিটি হিচাপে ট্ৰেইন আপ হৈ যাব, তেতিয়াৰ পৰা আপুনি যিকোনো পজিটিভলি থট প্ৰচেছিং কৰিলে, মোৰ লাইফত এই বস্তুটো লাগিছিল, আপুনি কোনো ৰেমেডি কৰিবই নালাগে, ছাবকনচিয়াছ মাইণ্ডে ইজিলি আপোনাক সেইটো বাস্তৱত ৰূপায়িত কৰি দিব। এনেকুৱা ধৰণৰ বহুতো এক্সপিৰিয়েঞ্চ নিজৰ লগত কৰিছোঁ। চ' কনফিডেন্সলি আপোনালোকক শ্বেয়াৰ কৰিব পাৰিছোঁ। চ' 100% ৰেমেডিটোও কাম কৰিব, আৰু তাৰ প্লাছ আপোনাৰ পজিটিভনেছটোৱেও ৰিচুৱেল এটাৰ যিটো সফলতাত আপুনি উপনীত হোৱা সফল পৰ্যায়ত সহায় কৰিব। দুইটা লাগিব, দুইটা যেতিয়া প্লাছ হ'ব, তেতিয়াই ৰেমেডি এটা কৰি আপুনি উপকৃত হ'ব পাৰিব। আৰু যিসকল ব্যক্তিয়ে বিভিন্ন সমস্যা লৈ মোৰ ওচৰত এটা এটলিষ্ট টেৰ' কাৰ্ড ৰিডিঙৰ মাধ্যমেৰেও আহে, তেওঁলোকে কয় এক্সেছো শিকিব মন আছে, ইমান পইচা লাগে। মই তেতিয়া কৈছোঁ, ইমান ডাঙৰ হেডেকটো কিয় ল'ব লাগে, লাহে লাহে পদক্ষেপ লৈ আগুৱাই যোৱা। 4-5 মাহৰ ভিতৰতে তেওঁলোকে এক্সেছৰ ক্লাছটোতো মোৰ লগত বহিব পাৰে। প্ৰথমতে এটাটো পদক্ষেপ লৈ আগুৱাই আহিব লাগিব। আৰু যেতিয়া টেৰ' কাৰ্ড ৰিডিং এটা ল'বলৈ মোৰ ওচৰত আহে, তেওঁলোকক যেনেকৈ গাইড কৰি যাওঁ তেনেকেই 100% বিশ্বাসেৰে মোৰ লাইফটো চেঞ্জ হ'ব বুলি তেওঁলোকে ফ'ল' কৰি মোক ফিডবেকবিলাক দি থাকে, বাইদেউ ইমানখিনি ৰিকভাৰ কৰিছোঁ, এনেকুৱা হৈছে তেনেকুৱা হৈছে, ইমান ভাল লাগে। আল্টিমেটলি তেনেকৈ বহুকেইগৰাকী বাইদেউ ক্লাছত বহিছে। আপোনালোকে দেখিছে, এগৰাকী টিচাৰ, তেখেতে মোৰ তাত প্ৰথমতে এক্সেছ ভাৰ্চেছ ছেশ্যন ল'ব আহিলে, তাৰপিছত টেৰ' কাৰ্ড ল'লে, আৰু মই তেনেকৈ তেওঁক গাইড কৰি থাকিলোঁ 6 মাহমান। 6-7 মাহৰ পিছত আকৌ আহি এক্সেছৰ ক্লাছটোত মোৰ লগত বহিছে। আৰু মোৰ লগত যোনে টেৰ' কাৰ্ডৰ মাধ্যমেৰেও জড়িত হৈ পৰে, মোৰ নিজৰ ফেমিলি বুলি মই ভাবোঁ। যিয়ে বিপদ নহওক, মই তেওঁলোকক যিমানখিনি পাওঁ আঁতৰৰ পৰা গাইড কৰি পেলাই, তেওঁলোকক মটিভ কৰি পেলাই, মটিভেশ্যন দি তেওঁলোকক পজিটিভ ৰখাই পেলাই এটা সুন্দৰ লাইফত গতি কৰাবলৈ পদক্ষেপ লৈ আছোঁ। সেই অনুপাতে বহুখিনি ছাকচেছ ষ্টৰী অনাগত দিনত আপোনালোকক শ্বেয়াৰ কৰিবলৈ তেওঁলোক আহিব। লাহে লাহে তেওঁলোকে এখোজ দুখোজকৈ আগুৱাবলৈ শিকিছে, আগুৱাই গৈ আছে, নিগেটিভৰ পৰা পজিটিভলৈ লাইফটো গতি কৰাবলৈ সক্ষম হৈ আহিছে। চ' আপোনালোকেও যদি ভাবিছে অকণমান হ'লেও নিজৰ কাৰণেও একশ্যন লওঁ, পদক্ষেপ লওঁ, আগুৱাই যাওঁ, চ' আপোনালোকেও আগুৱাই আহিব পাৰে, 100% সহযোগিতা কৰা হ'ব। এতিয়া বুজি পালেনে
মানে যে ৰেমেডিটো যদি 50% তাৰ পাৱাৰ মানে যিখিনি বস্তু ব্যৱহাৰ কৰা সামগ্ৰীৰ পাৱাৰ আছে আৰু 50% আমি ছাবকনচিয়াছ মাইণ্ডটোক কিমান পজিটিভলি ট্ৰেইন আপ কৰিব পাৰিছোঁ তাৰ ওপৰত দুটা 50-50 ইজুকেল প্লাছ 100 আমাৰ ৰিজাল্ট আহি আমাৰ সন্মুখত পৰেহি সেইকাৰণে এষাৰ কথা আছে যে অলৱেজ বি পজিটিভ আমাৰ ছাবকনচিয়াছ মাইণ্ডটো বা ক্ৰাউন চক্ৰটোৱে একো ৰেছপনচিবিলিটি নলয় আপোনাৰ কাৰণে ভাল নে বেয়া আপুনি কেনেকৈ ট্ৰেইন আপ কৰিব সেইটো সম্পূৰ্ণ আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ লাইফটো আপুনি কেনেকৈ চাব বিচাৰে আশা ৰাখিছোঁ আপোনালোকক যিটো চেষ্টা কৰিছোঁ বুজাবৰ কাৰণে বুজি পাইছে আৰু সেই অনুপাতে আগুৱাই যাবলৈ চেষ্টা কৰিব নিশ্চয় সফল হ'ব এদিনতে গোটেই পৃথিৱীখন সফল মানে কি সলনি হৈ যাব নোৱাৰে আপোনাৰ লাহে লাহে পদক্ষেপ লওক আগুৱাই যাওক সফলতা কিন্তু নিশ্চয় হ'ব আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই